Hello friends, welcome back to my YouTube channel. 27 অক্টোবৰ হৈ যোৱা ADRE Gate 4 এক্সামৰ OMR চিটসমূহ আপোনালোকে ডাউনলোড কিদৰে কৰিব। যোৱাকালি অৰ্থাৎ 12 নৱেম্বৰ তাৰিখে OMR চিট সন্দৰ্ভত এখন নটিচ দিয়া হৈছে আৰু এই নটিচখনত উল্লেখ কৰিছে যে 13 নৱেম্বৰৰ পৰা আপোনালোকে OMR চিটসমূহ ডাউনলোড কৰিব। অৰ্থাৎ আজিৰ পৰা আপোনালোকে OMR চিটসমূহ ডাউনলোড কৰিব পাৰিব। এতিয়া OMR চিটসমূহ আপোনালোকে ডাউনলোড কিদৰে কৰিব মই এই ভিডিঅ'টোত আপোনালোকক দেখাই দিছো। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আসাম ষ্টেট পোৰ্টেল বুলি সাৰ্চ কৰিব আৰু ADRE সন্দৰ্ভত কিবা যদি নটিচ আহে এই ওয়েবসাইটটোতে দিয়া হয় আৰু এইটো অফিচিয়েল ওয়েবসাইট হয়। কিবা নটিচ আহিলে এই ওয়েবসাইটটোত দিয়া হয়। আপোনালোকে এই বুলি সাৰ্চ কৰাৰ পাছত তলৰফালে দেখিবলৈ পাইছে, তলৰফালে স্ক্ৰল কৰিব, তাত দেখিবলৈ পাইছে গো টু আসাম ষ্টেট পোৰ্টেল, তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাইছে নটিচ ৰিগাৰ্ডিং ডাউনলোডিং অফ সফট কপি আৰু এই নটিচখন দিয়া হৈছিল 12 নৱেম্বৰ তাৰিখে। যোৱাকালি এই নটিচখন দিয়া হৈছিল আৰু ইয়াত ক্লিক কৰিলে আপোনালোকে এখন ডাউনলোড কৰিবলৈ আহিব। ডাউনলোড কৰিলে আপোনালোকে এই নটিচখন দেখিবলৈ পাব আৰু এই নটিচখন আপোনালোকে চাই ল'ব। ইয়াত দিয়া আছে HSLC or equivalent exam pass, HSLC or equivalent exam pass along with ITI pass and read up to class 8. এতিয়া ইয়াত দিয়া আছে যিসকলে 10 পাস or equivalent exam মানে যিসকলে 10 পাস নাইবা 12 পাস কৰি এক্সামটো দিছিলে আৰু যিসকলে 8 পাসৰ কাৰণে এক্সাম দিছে তেওঁলোকৰ কাৰণে 27 অক্টোবৰ যিটো ADRE এক্সাম হ'ল সেই এক্সামটো দিয়া সকলে এই OMR চিটখন ডাউনলোড কৰিব পাৰিব আৰু এই OMR চিটখন আপোনালোকে 13 নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা ডাউনলোড কৰিব পাৰিব। 11:30 পৰা আপোনালোকে OMR চিটসমূহ ডাউনলোড কৰিব পাৰিব আৰু OMR চিটখন ডাউনলোড কৰিবলৈ হ'লে www.sit.sevaonline.org and www.assam.gov.in এই দুটা ওয়েবসাইটত আপোনালোকে ডাউনলোড কৰিব পাৰিব OMR চিটখন আৰু আপোনালোকে OMR চিটখন ডাউনলোড কৰিবৰ কাৰণে 50 रुपीस পে কৰিব লাগিব। আপোনালোকে যদি OMR চিটখন ডাউনলোড কৰিব বিচাৰে তেন্তে 50 रुपीस দিব লাগিব আৰু আপোনালোকে ডাউনলোড কিদৰে কৰিব এই দুটা ওয়েবসাইটত গৈ পিনে যিকোনো এটা ওয়েবসাইটত গৈ পিনে আপোনালোকে ইউজাৰ নেমটো দিব লাগিব আৰু আপোনালোকে যোনটো পাসপোৰ্ট দিছিলে সেই পাসপোৰ্টটো দি আপোনালোকে লগইন কৰিব লাগিব। আপোনালোকে ইউজাৰ নেম আৰু পাসপোৰ্ট দিলে আপোনালোকে OMR চিটখন ডাউনলোড কৰিব পাৰিব। এতিয়া OMR চিটখন ডাউনলোড কিদৰে কৰিব এই ওয়েবসাইটত গৈ আপোনালোকক দেখাই দিছো। আপোনালোকে OMR চিটখন ডাউনলোড কৰিবলৈ হ'লে সেই যি দুটা ওয়েবসাইট দিছে সেই ওয়েবসাইটৰ যিকোনো এটা ওয়েবসাইট আপোনালোকে ওপেন কৰি ল'ব। মই এতিয়া ওপেন কৰি লৈছো www.assam.gov.in এই ওয়েবসাইটটো ওপেন কৰি লৈছো। এই ওয়েবসাইটটো ওপেন কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে লিংক অফ OMR চিট ডাউনলোড ফৰ পেপাৰ 4 and পেপাৰ 5 এইদৰে আপোনালোকে দেখিবলৈ পাব আৰু মই এই ভিডিঅ'টো ৰাতিপুৱা বনাইছো কাৰণে এতিয়ালৈকে শ্ব' হোৱা নাই। আপোনালোকৰ 11:30 পৰা ইয়াত শ্ব' হ'ব, আপোনালোকৰ শ্ব' হ'ব লিংক অফ OMR চিট ডাউনলোড ফৰ পেপাৰ 1 and পেপাৰ 2 এই বুলি আপোনালোকৰ ইয়াত শ্ব' হ'ব। এতিয়া 11:30 পৰা আপোনালোকে ইয়াত শ্ব' হ'ব আৰু আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ইয়াত যি লিখি আহিব পেপাৰ 1 আৰু 2 ইয়াত লিখা দেখিবলৈ যদি পায় আপোনালোকে তাত ক্লিক কৰি দিব। মই এতিয়া এক্সাম্পল হিচাপে দেখাই দিছো। ইয়াত ক্লিক কৰিলে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন নাম্বাৰ আৰু পাসপোৰ্ট দিলে আপোনালোকৰ OMR চিটখন ডাউনলোড কৰিব লাগিব আৰু আপোনালোকে OMR চিটখনৰ কাৰণে 50 रुपीस দিব লাগিব, তেতিয়াহে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন নাম্বাৰ আৰু পাসপোৰ্ট দি লগইন কৰিলে আপোনালোকে OMR চিটখন ডাউনলোড কৰিব পাৰিব।